কামৰূপৰ হাজোৰ নয়নপুৰত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন লোক। হাজোৰ নয়নপুৰত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। যাত্ৰীবাহী বাছ আৰু এখন বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত এজন লোক। নিহত লোকজন বৰপেটাৰ ৪ নং ৱাৰ্ডৰ মন্নত দাস বুলি জানিব পৰা গৈছে। ইফালে বাইক আৰোহীগৰাকীয়ে পৰিধান কৰা নাছিল হেলমেট। দুৰ্ঘটনাগ্ৰস্ত মটৰচাইকেলখনৰ নম্বৰ AS01BS 2025, আনহাতে যাত্ৰীবাহী দয়াৰ মদিনা নামৰ বাছখনৰ নম্বৰ AS15AC 0951 বুলি জানিব পৰা গৈছে। ইফালে ঘটনাস্থলীত হাজো থানাৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট AIN লাইভ। বাইকখন মানে গুৱাহাটী চাইডৰ পৰা আহি আছে আৰু বাছখন ইফালৰ পৰা আহি আছে আমাৰ হাকলদেউহি চাইডৰ পৰা। আহিলে মানে কি বাছখন ইফালৰ পৰা আহি আছে, বাইকখন সিফালৰ পৰা কিবা এখন গাড়ী মানে অভাৰটেক কৰা মই গম পাইছোঁ নিলগৰ পৰা, কিন্তু বাইকখন যে পিছত আৰু বাইকখন দেখা নাপালোঁ আৰু মানে খুন্দা লাগি গৈছে, কিন্তু মই মানুহজন দেখা নাপালোঁ, লগে লগে লৈ গুচি গ'ল। মানুহজন মৰিছে হেলমেট পিন্ধা নাছিলে, বাইকৰ হেলমেটটো পিছফালে বান্ধি থৈ দিছে, হেলমেটটো পিন্ধা নাছিলে। সেইখিনিয়ে আৰু মই বেছি। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।